জোতিকামিক্সয়ৰ মই জ্যোতিকাই আপোনালোক সকলোকে স্বাগতম জনাইছো ফ্ৰেন্ডছ সাকচন অকন গৃহসজ্জা কৰি আছো যত ভিডিঅত আপোনালোকে দেখা পাইছিল কি ধৰণে পেলনিয়া কেন্ডেলৰ পৰা মই দিয়া ষ্টেণ্ড বনাইছিলো তেনেকুৱা বহুতো দিয়া ষ্টেণ্ড বনাই থোৱা আছে আপোনালোকে নতুন ভিডিঅ' সমূহ মোৰ পৰা দেখা পাব এতিয়াও যি সকলে মোৰ দি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব আৰু অল কৰি ল'ব যাতে নতুন ভিডিঅ' সমূহৰ নটিফিকেশন সমূহ আপোনালোকে পাই থাকে ফ্ৰেন্ডছ আজি আনিছো এটা সাধাৰণ মানে বস্তুৰ পৰা কেনেকুৱা সুন্দৰ এটা দিয়া ষ্টেণ্ড কৰিছো কাষতে হয়তো অকনমান দেখিছে মই অকন সজাই ৰাখিছো কিছুমান গছৰ ডালি টেমা আৰু পেলনিয়া ঢাকনিৰ পৰা মই কি ধৰণে আকৌ এটা দিয়া ষ্টেণ্ড কৰিছো তাৰ এই ভিডিঅ' লৈ আহিছো তেনেহ'লে ফ্ৰেন্ডছ দেৰি কৰি আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ এইখিনিতে দেখুৱাওঁ ফ্ৰেন্ডছ কি ধৰণৰ মই এই ষ্টেণ্ডটো কৰিছিলো ফ্ৰেন্ডছ এনেকুৱা ধৰণৰ টেমা যিবোৰ পেলনিয়া মানে ৰঙৰ টেমাই হওক বা আমুল স্প্ৰে টেমাই হওক আৰু এনেকুৱা ঢাকনি কিছুমানৰ সৈতে আৰু কেডাল গছৰ ডালিৰ পৰা কেনেকৈ দিয়া ষ্টেণ্ড কৰিছো তাৰ এই ভিডিঅ' লৈছো তেনেহ'লে ফ্ৰেন্ডছ এনেকৈ আহকচোন ভিডিঅ'টোৰ মাজত ফ্ৰেন্ডছ এনেকুৱা ধৰণৰ গছ মই আগতে বনাই থোৱা দেখিছে এডাল হৈছে চাহ গছৰ ডালি ইয়াতে অকণ ৰং সানি থৈছো আৰু খানিম আৰু এইটোতো চিনি পাইছে নহয় জানো এইটো হৈছে টেমা আমুল স্প্ৰে বা যিকোনো নেসলে যিকোনো হ'ব পাৰে তেনেকুৱা টেমা এটা ল'লে হ'ল আৰু এই গছডাল মই পলিথিনৰ দি মেৰিয়াই পেলাই মাটি ভৰাই পেলাই টাইট কৰি লৈছিল মোৰ আগৰ এটা ভিডিঅ'ত মই যেতিয়া গছ বনাবলৈ শিকাইছিলো ঘৰতে গৃহসজ্জা কৰি পেলাই গছ কেনেকৈ সজাব পাৰি দেখুৱাইছিলো সেই ভিডিঅ'টোত আপোনালোকক দেখুৱাইছিলো কেনেকৈ এইটো ৰেডি কৰে সেইকাৰণে মই আধাৰ পৰাই কৰিছো আৰু ইয়াতে এয়া টাইট হ'ব কাৰণে আৰু অলপ শিলগুটি ভৰাই দিছো যাতে ওপৰত মই দিয়া ষ্টেণ্ড বনালে বাগৰি নাহে সেইকাৰণে অলপ গধুৰ কৰি লৈছো আৰু এয়া ষ্টেণ্ডডাল ৰেডি কৰি ললো তাৰ পিছত কি কৰো চাই থাককচোন এয়া হৈছে সৰু ঢাকনি জেলিৰ টেমাৰ ঢাকনি সেই তলত লোৱা টেমাটোৰ ঢাকনি যিকোনো ৰঙৰ টেমাৰ ঢাকনি এনে ধৰণে ঢাকনিসমূহ মোৰ তাত থাকে আৰু বাচন মাজা সাবুনটোৰ ওপৰৰ ঢাকনি এনেকুৱা ধৰণৰ ঢাকনিসমূহ মই ৰেডি কৰি লৈছো আৰু ইয়াতে মই ৰং প্ৰয়োগ কৰিম যিকোনো ৰঙে দিব পাৰে মই ইয়াতে ব্লেক ৰং এটা ইউজ কৰিম আৰু এয়া ঢাকনি কিখন ৰেডি কৰি লম তাৰ পিছত কি কৰো ভিডিঅ'টো চাই থাকিলে ধুনীয়াকৈ গম পাব একেবাৰে সহজ ষ্টেণ্ডডাল ঘৰতে পেলনীয়া বস্তুৰ পৰা আমি ধুনীয়াকৈ সজাব পৰা কৰি ল'ব পাৰো আৰু এনেকৈ ৰেডি কৰি ললো এয়া সাকচন ৰেডি কৰি লৈছো ইয়াতে পিছত আঠা লগাম ৰং দিম আৰু কি কৰো চাই থাকক এতিয়া ফ্ৰেন্ডছ লৈছো ক'লা আৰু নীলা ৰং ইয়াতে এয়া ব্ৰাছ এডালৰ সহায়ত মই ক'লা আৰু নীলা ৰং প্ৰতিটো ঢাকনিতে লগাই লম আৰু ৰেডি কৰি লম এইদৰে ফ্ৰেন্ডছ ঢাকনিসমূহ ৰেডি কৰি লৈছো আৰু তলৰ টেমাটোতো মই ক'লা ৰং দি ললো ইচ্ছা কৰিলে ঢাকনিসমূহত ধুনীয়া ডিজাইন দি ল'ব পাৰে বেলেগ কালাৰ দি বা ইয়াতে চমকি লগাই ল'ব পাৰে বা মাইকা লগাই ল'ব পাৰে যিকোনো কৰিব পাৰে মই কিন্তু বেলেগ এটা প্ৰচেছ কৰিছো অকনমান মাইকা ব্যৱহাৰ কৰিম কিন্তু মাইকা ব্যৱহাৰ কৰিলেও মই কমকৈ ৰং দিছো আৰু তলৰ টেমাটোত মই ৰং প্ৰয়োগ কৰা নাই ইয়াতে মই আমাৰ যিটো টিপ লাইট জ্বলে সেই লাইটটো মেৰিয়াম কাৰণে মই ইমান ডেকোৰেশ্যন তাত আঁকি থকা নাই সেইকাৰণে একদম সিম্পলকৈ কৰিছো যাতে ৰং কৰিব বা আৰ্ট কৰিব নোৱাৰালৈকে এনে ধৰণৰ ষ্টেণ্ড বনাই ধুনীয়াকৈ সেদিনাখন দৰ্জা মুখত বা ঘৰৰ চুকত সজাব পাৰে সেই উদ্দেশ্যে আসলতে এই ষ্টেণ্ডডাল বনাইছিলো আৰু এনেকৈ সকলোবোৰ এয়া ঢাকনি ইয়াতে লগাই জোখমতে চাই লম আৰু এনেকৈ পজিশ্যনত লগাব লাগিব যাতে চাকিটো জ্বলালে ইটো ঢাকনিৰ লগত সিটো ঢাকনি মানে গৰম হৈ পেলাই যাতে জ্বলি নাযায় এই ধৰণে চাকিসমূহ দিব লাগিব আৰু জ্বলাব লাগিব সেইটো চিন্তা কৰি ধুনীয়াকৈ মিলাই পেলাই ঢাকনিসমূহ আঠা লগাব যাতে চাকিৰ গৰমে টিপ লাইটটোত গৰম কৰি নুতুলে আৰু কাষৰ যিকোনো বস্তু যাতে জ্বলি নাযায় সেই প্ৰতি লক্ষ্য ৰাখি ঢাকনিসমূহ তেনেকৈ ৰেডি কৰি ল'ব এইদৰে ফ্ৰেন্ডছ প্ৰতিখন ঢাকনি এনেকৈ গুলুগানৰ সহায়ত লগাই লোৱাৰ পিছত আমি ইয়াতে এয়া ঘৰতে থকা সকলোৰে ঘৰতে থাকেই নহয় জানো টিপ লাইটবোৰ থাকে এনেকুৱা ৱায়াৰডাল জ্বলা লাইট এডালৰ ৱায়াৰ এডাল এনেকৈ পকাই দিছিলোঁ আৰু ধুনীয়াকৈ পকাই ল'ব পাৰি গতিটো ডালে লগাব পাৰি কিন্তু এটা কথা মন কৰি লগাব লাগিব যাতে চাকি জ্বলালে ৱায়াৰত লাগি নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব তাৰপিছত আমি সৰু কিনিবলৈ পাওঁ বজাৰত মাইকা কিছুমান যদি আমি চাকি জ্বলাও মাইকাবোৰ কাষে লগাই দিলে বৰ ধুনীয়াকৈ জিলিকি যাব সেইকাৰণে মাইকাসমূহো মই চাকিৰ কিনাৰে এনেকৈ সজাই দিছিলোঁ আৰু কেনেকুৱা লাগে আপোনালোকক ফাইনেল লুকটো অকনমান দেখুৱাম একেবাৰে সম্পূৰ্ণকৈ সকলোবোৰ চাকি নজ্বলাও দুটামান চাকি জ্বলাই নিশ্চয় দেখুৱাম প্ৰথমতে অৱশ্যে আপোনালোকে মন কৰিছে যদি দেখিছে জ্বলাই থকা চাকিখিনি আৰু এনেকৈ মাইকাসমূহ লগাই দিলোঁ আৰু ঘৰতে থকা বস্তুৰ পৰা চাকচোন এনেকুৱা ষ্টেণ্ড আপোনালোকে বনাই ল'ব পাৰে
ফ্ৰেণ্ডছ, এই মূৰ্তিটো দেখিছে যে হয়তো মনত পৰিছে নহয়নে? কেইদিনমানৰ আগতে মই পেলনীয়া এটা লাইটৰ পৰা বনাইছিলোঁ। আজি এয়া জ্বলাই দেখুৱাইছোঁ আৰু সকলোবোৰ চাকি যেতিয়া জ্বলি উঠিব তেতিয়া কিমান সুন্দৰ লাগিব চাওকচোন। মই অকণমান কেইটামান চাকি জ্বলাই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু আপোনালোক সুস্থ থাকক, দীপান্বিতা আহি আছে, সকলোৱে ঘৰবোৰ সজাগ তাৰে কামনা কৰিছোঁ। এতিয়া ফ্ৰেণ্ডছ কওকচোন কেনে পাইছে? যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। মই কৈছোঁ আৰু আপোনালোকে দেখিবলৈ পাব ইউনিক কিছুমান দিয়া ষ্টেণ্ড যিবোৰ আপোনালোকে হয়তো আগতে দেখা নাই। মোৰ মনলৈ অহা কিছুমান কাম আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ।